নমস্কাৰ ছাৰ বাইদেউসকল। ৰাজ্য চৰকাৰৰ অধীনৰ 10,000তকৈ অধিক চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকে NPSৰ পৰা OPS লাভ কৰিব হয়। ছাৰ বাইদেউসকল, য'ত উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি আৰু সেয়েহে OPSত সোমাব 10 সহস্ৰাধিক কৰ্মচাৰী। আৰু সেয়া চাওক, আমি আপোনালোকক পোনে পোনে লৈ আহিছোঁ যে ৰাজ্যৰ 10 সহস্ৰাধিক কৰ্মচাৰী NPSৰ পৰা OPS ব্যৱস্থাত অন্তৰ্ভুক্ত হোৱাৰ পথ প্ৰশস্ত হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি অহা ফেব্ৰুৱাৰী মাহৰ ভিতৰত এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে সিদ্ধান্ত ল'ব লাগিব। উল্লেখযোগ্য যে বিত্ত বিভাগে যোৱা 9 জানুৱাৰীত জাৰি কৰা এক নিৰ্দেশনাত উচ্চ ন্যায়ালয়ৰ ৰায় স্বীকাৰ কৰি উল্লেখ কৰিছে যে ৰাজ্য চৰকাৰে আদেশৰ প্ৰমাণিত প্ৰতিলিপি লাভ কৰাৰ 6 মাহৰ ভিতৰত ক্ষিপ্ৰতাৰে তথা অগ্ৰাধিকাৰ ভিত্তিত উক্ত কৰ্মচাৰীসকলক NPSৰ পৰা OPS ব্যৱস্থাত অন্তৰ্ভুক্ত কৰিব লাগিব। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে পুৰণি পেঞ্চন ব্যৱস্থা পৰিহাৰ কৰি 2005 চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা NPS ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল। অসমৰ লগতে দেশৰ কৰ্মচাৰী শিক্ষক সমাজে পুনৰ সমগ্ৰ দেশতে OPS ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ দাবী জনাই আহিছে। ৰাজ্যত 2005 চনৰ জানুৱাৰীৰ পূৰ্বে প্ৰায় 10 সহস্ৰাধিক পদৰ নিযুক্তি প্ৰক্ৰিয়া চলিছিল, যদিও ৰাজ্য চৰকাৰৰ হেমাহিৰ বাবে সেই পদসমূহৰ নিযুক্তি হৈছিল 2005 চনৰ ফেব্ৰুৱাৰীৰ পাছত। অৰ্থাৎ নিৰ্ধাৰিত সময়ত নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰিলে তেওঁলোকে OPS ব্যৱস্থাত থাকিলহেঁতেন, কিন্তু চৰকাৰৰ ভুলৰ বাবে নিযুক্তি পলম হোৱাত তেওঁলোকে NPSত সোমাই পৰাত আৰ্থিকভাৱে ক্ষতিৰ সন্মুখীন হ'বলগীয়া হয়। তাৰমানে আপোনালোকে নিশ্চয় গম পাইছে যে NPSত থাকিলে আৰ্থিকভাৱে ক্ষতিৰ সন্মুখীন হ'ব লাগে বুলি ইয়াত লিখা আছে। এয়া আমি আণ্ডাৰলাইন কৰি দিছোঁ, আপোনালোকে চাব। যাৰ বাবে একাংশ কৰ্মচাৰীয়ে উচ্চ ন্যায়ালয়ত দ্বাৰস্থ হয় আৰু ন্যায়ালয়ে তেওঁলোকৰ ক্ষেত্ৰত 6 মাহৰ ভিতৰত ক্ষিপ্ৰতাৰে সিদ্ধান্ত ল'বলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিয়ে। যোৱা বছৰৰ 27 জুলাইত উচ্চ ন্যায়ালয়ে দিয়া নিৰ্দেশ অনুসৰি এই সময়সীমা থাকিব 2025 জানুৱাৰী মাহলৈ। অৰ্থাৎ অহা ফেব্ৰুৱাৰী মাহৰ পৰা চৰকাৰে আৰু হেমাহিৰ বাবে পুৰণি পেঞ্চন ব্যৱস্থাৰ পৰা NPSত অন্তৰ্ভুক্ত হোৱা কৰ্মচাৰীসকলক ৰাজ্য চৰকাৰে ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি কৰ্মচাৰীসকলক OPSত অন্তৰ্ভুক্ত কৰাৰ ব্যৱস্থা হাতত ল'ব লাগিব। আৰু উল্লেখযোগ্য যে যোৱা 11 জানুৱাৰীত সদৌ অসম কৰ্মচাৰী পৰিষদে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত হোৱা আলোচনা কালত এই কৰ্মচাৰীসকলক OPSত অন্তৰ্ভুক্ত কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। আৰু মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি আৰু উচ্চ ন্যায়ালয়ৰ ৰায়ৰ ভিত্তিত NPSত সোমাই পৰা প্ৰায় 10 সহস্ৰাধিক কৰ্মচাৰীয়ে OPSত অন্তৰ্ভুক্ত হোৱাৰ প্ৰক্ৰিয়া অহা ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব। আৰু যাৰ ফলত এই 10,000তকৈ অধিক NPSৰ কৰ্মচাৰীসকল তেওঁলোকৰ OPS লাভ কৰিব। সেয়েহে চৰকাৰী কৰ্মচাৰী পেঞ্চনৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।